সৌভাগ্যৱান এগৰাকী পিতৃ উখল মাখল ঘৰৰ চোতাল উদুলি মুদুলি ৰভাথলী কাৰণ তেওঁ হৈছে অসমৰ 100 বছৰীয়া সাক্ষী স্বাধীনতা আন্দোলন বৰভূইকপ অসম আন্দোলন ভাষা আন্দোলন কি দেখা নাই তেওঁ গাঁওখনৰ মূল ব্যক্তি জয়ৰাম মৰাণৰ আজি 100 বছৰীয়া জন্মদিনত উৎসৱমুখৰ পৰিৱেশ গাঁওখনত আজি তেওঁৰ গাঁওখনত এক উখল মাখল পৰিৱেশ চোতালত আলহী অতিথিৰ ভিৰ ভকত বৈষ্ণৱে কৰিছে মাংগলিক কাৰ্য সমবেত হৈছে গাঁৱৰ আই মাতৃ পুৰুষ বোৱাৰী ডেকা জীয়াৰী বিতৰণ কৰিছে মাহ প্ৰসাদ মিঠাই পায়স আয়োজন হৈছে ভোজ ভাতৰ অত্যন্ত সৌভাগ্য ব্যক্তি বিজয় অনুভৱ হৈছে যেহেতু মানে 100 বছৰ জীয়াই থকা মই এজন পিতৃ পাইছো পিতাৰ বাইক মুঠতে 2-3জনী আছিলে তেওঁলোকে গোটেই কেইজনী মানে 100 পাৰ কৰিছিলে 106 বছৰ 104 বছৰ 103 বছৰ এনেকৈ হৈছে মোৰ দেউতাও মুঠতে এতিয়ালৈকে শাৰীৰিকভাৱে যথেষ্টখিনি সক্ষম ভালে আছে তো মানে লাকুটি নলয় চশমাও নিপিন্ধে আৰু প্ৰতিদিনে মানে বাতৰি কাগজখন লাগে ৰাজনীতি সমাজনীতি ধৰ্মনীতি কৰা মানুহ গতিকে মানে পিতা এতিয়ালৈকে যে মুঠতে সুস্থ শৰীৰে সুস্থ মগজেৰে যে মুঠতে চিন্তা চৰ্চাটো আছে আৰু তেওঁৰ চিন্তা চৰ্চা আমাৰ গোটেই বংশটোকে ভৱিষ্যতে আগুৱাই নিব বুলি মোৰ এটা ধাৰণা হৈছে 100ৰ ভিতৰত 200% মুঠতে আন্দোলনত মুঠতে আমাৰ পিতাই মানে আন্দোলনত লাগিছিল আৰু পুলিচে ধৰিব বুলি কিনে ঘৰ দুৱাৰ এৰি হাবিয়ে বননিয়ে বা কাৰোবাৰ ঘৰত তেওঁলোকে মুঠতে আমাৰ পিতাহঁতে তেওঁলোকৰ সতীৰ্থবৃন্দৰ সৈতে মানে লুকাই ফুৰিছিলে ভাৰত স্বাধীনতা হোৱাৰ পিছত আনন্দত আত্মহাৰা হৈ এসপ্তাহলৈকে বোলে তেওঁলোকে মানে আনন্দ কৰিছিলে ৰাতি ৰাতি জুই বম লৈ পেলাই ফূৰ্তি কৰিছিলে আনন্দ কৰিছিলে এইটো এটা মুঠতে আমাৰ কাৰণে সামাজিক ব্যক্তি হিচাপে মুঠতে ভাল লাগিছে আৰু এইবোৰ অঞ্চলত প্ৰথম যেতিয়া ভাৰত স্বাধীনতা হৈছিল তেতিয়া প্ৰথম যেতিয়া ৰুৰেল পঞ্চায়ত আঞ্চলিক পঞ্চায়ত গাঁও পঞ্চায়ত সৃষ্টি হৈছিল মোৰ দেউতাই মুঠতে প্ৰথম প্ৰেচিডেণ্ট আছিলে প্ৰেচিডেণ্ট হৈ এইবোৰ অঞ্চল সম্পূৰ্ণ এই সমগ্ৰ কাকপথাৰ অঞ্চলটো উন্নয়নৰ কাৰণে বিভিন্ন ধৰণৰ স্কুল কলেজ ৰাস্তা পদূলি এইবিলাক মুঠতে বনোৱা ক্ষেত্ৰত প্ৰতি গাঁৱে গাঁৱে যুৱ সংঘ সৃষ্টি কৰিছিলে গাঁওবিলাক একতা কৰি ৰাখিবৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছিলে আৰু সামাজিক কামৰ কাৰণে বুলি ক'লে পেটত ভাত পানীও নালাগে নেকি এনেকুৱা কথাও মোৰ মনত পৰে কাকপথাৰৰ অসম অৰুণাচল সীমান্তৱৰ্তী ডিৰাক বৰমেচাই গাঁৱৰ এইজন জ্যেষ্ঠ পুত্ৰই সুশৰীৰে গৰকিলে শতবৰ্ষ আমাৰ এই অঞ্চলৰ শ্ৰীযুত জয়ৰাম মৰাণ এজন আদৰ্শ প্ৰতীক বুলি আমি গণ্য কৰিছোঁ যেহেতুকে তেখেতৰ আজিৰ দিনটোত 100 বছৰ অতিক্ৰম কৰিছে আৰু তেখেতৰ যিখিনি আদৰ্শ তেখেতে সামাজিক বৌদ্ধিক আটাই দিশতে তেখেতে আগৰণুৱা হিচাপে আমাৰ এই অঞ্চলটোক আগুৱাই লৈ গৈছিল তেখেতলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যেহেতুকে উঠি অহা প্ৰজন্মই তেখেতৰ আদৰ্শক তেখেতৰ আৰ্হিক লৈ যাতে গাঁওখনক সমাজখনক আগুৱাই লৈ যোৱাত সহায়ক হয় তাৰ বাবে মই ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ ভালে লাগিছে সুস্থভাৱে কৰিব বিচাৰিলে কৰিছে বৰ ভাল লাগিছে বিহু আনন্দ পাব লাগে বিচাৰিছে আপোনাৰ বয়স কিমান মোৰ বয়স 80-90 মান হৈছে মোৰ 100 বছৰ হ'ব মোৰ বিচৰা নাই তেওঁতো কৰিছে বৰ ভালে লাগিছে যিহেতু আমাৰ পৰিয়ালটো 700টা পৰিয়াল আছো নাতি নাতিনী আমাৰ দেউতাৰ মোৰ যেনেকে মোৰ ল'ৰা আছে এনেকে কৈ আমাৰ গোটেই ফেমিলিটো 77টা আছো আৰু 77টা আমি যিহেতু আমি উপপুৰুষৰ নীতি নিয়মেৰে আমি বান্ধোনত আছো আৰু এই বান্ধোনত আমি কেতিয়াও এজনক আমি এৰি চলিব নোৱাৰো গোটেই 700টা যিটো নীতি নিয়ম চলি আছে এই নীতি নিয়মতে আমি বান্ধোনত চলি আছো আমি আশা কৰো যে আমি আমাৰ পৰিয়ালটো যেহেতু সঁচাকৈ মৰম চেনেহতে আমি কি বুলি কয় কাৰোবাৰ যদি অসুবিধা আছে গোটেই পৰিয়ালটোৱে আমি
সহায় সহযোগ কৰা হয়। তো এই প্ৰক্ৰিয়াটো চলি আছে আৰু আমাৰ দতাৰ যিটো আদৰ্শ গাঁৱৰ যিটো মুঠা ফুটা হিচাপে কাম কৰি আহিছে, ড্ৰাগছতে হওক, পানী নিবাৰণৰ ক্ষেত্ৰতে হওক, বৰবুঢ়া হৈও এনেকুৱা এটা মানে আমি ডেকা অৱস্থাত নিজে দেখি আহিছো দতাৰ যিটো পুৰোহিত আছিলে, এই পুৰোহিত সময়ত যিসকল ব্যক্তিয়ে জুৱা খেলিছিলে, যিসকল ব্যক্তিয়ে ড্ৰাগছ খাইছিলে, এডিকশ্যন যিবোৰ আছিলে আৰু পানী খোৱা যিবোৰ ল'ৰা আছিলে, সেইবোৰ ল'ৰাৰ পৰিয়ালসমূহ এঘৰীয়া কৰা এটা সিদ্ধান্ত আমাৰ দতাৰ দিনতে কৰা হৈছিলে। আৰু সেইটো সময়তে আমাৰ দতাই মানে কঠোৰ আছিলে আৰু কোনো মানে পৰিয়ালত কোনো যাতে এনেকুৱা ধৰণৰ বেলেগ অপশক্তিয়ে যাতে আগ্ৰাসন কৰিব নোৱাৰে, তাৰ কাৰণে আমাৰ দতাৰ ক্ষেত্ৰত মানে সঁচাকে সবল ভূমিকা গ্ৰহণ কৰিছিলে। আৰু সেইবোৰ ক্ষেত্ৰত আমি নিজে অনুপ্ৰাণিত হৈছো আৰু তাৰ কাৰণে আজিৰ ক্ষেত্ৰতো দতাৰ অনুপ্ৰাণিত হৈয়ে আমি ৰাইজৰ হৈ আজিও আমি ৰাইজৰ লগত মিলি ড্ৰাগছ নিবাৰণৰ ক্ষেত্ৰতে হওক, পানী নিবাৰণৰ ক্ষেত্ৰতে হওক, আমিও আজি তাৰিখলৈকে সহযোগ কৰি আহিছো। দতাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈয়ে আমি কাম কৰি আহিছো। কাকপথাৰৰ পৰা ৰাজকুমাৰ শৰ্মাৰ ৰিপৰ্ট, টাইম 8।